শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোকক পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম ৰাজ্যৰ যি প্ৰাধিকৃত আৰু চৰকাৰী বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকল আছে তেওঁলোকে বিদ্যালয়ত উপস্থিত হৈ ইন টাইম লগতে আউট টাইম দিব লাগিব নে নাই সেই বিষয়ে আমি ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। তাৰ আগতে জনাই থওঁ, যদি আমাৰ এই চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি পোনপ্ৰথমে কৈ দিওঁ, আপোনালোকে স্কুলত আহি আপোনালোকৰ অহা টাইমটো দিলেই হ'ল আৰু যোৱাৰ সময়ত কোনো আউট টাইম দিব নালাগে। এইটো অকল শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে প্ৰযোজ্য। আপোনালোকে আউট টাইম ভৰাব নালাগে। আৰু যিটো অৰ্ডাৰ প্ৰকাশ পাইছে মিছন ডাইৰেক্টৰ অফিচৰ পৰা, এইটো অকল সমগ্ৰ শিক্ষা অভিযান মিছনত যিসকল অফিচত কৰ্মচাৰী আছে অফিচিয়েল ব্ৰাঞ্চত তেওঁলোকেহে ইন টাইম এণ্ড আউট টাইম দুয়োটাই দিব লাগিব। আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত ইন টাইম লাগিব, কিন্তু আউট টাইম নিদিলে হ'ব। তো শিক্ষা হেতু এপৰ যি বিসংগতি 1 এপ্ৰিলৰ পৰা যি বাধ্যতামূলক কম্পালচাৰী হৈছিল, সেই বাধ্যতামূলক আছিল যদিও এপছে কিন্তু কাম কৰা নাই, বহুতো শিক্ষকৰ অভিযোগ। আৰু হয়, কথাটো বাস্তৱ ক্ষেত্ৰত একেবাৰে সত্য। এপছটো বহুত বেমেজালিৰ সৃষ্টি হৈছে আৰু বহুত শ্ল' হিচাপে কাম কৰিছে। আহকচোন আমি সেই বিষয়ে ভালকৈ আলোচনা কৰোঁ। উপস্থিতি দিয়াৰ পৰা বঞ্চিত শিক্ষক শিক্ষাৰ্থীৰ হাহাকাৰ। নতুন শৈক্ষিক বৰ্ষৰ প্ৰথম দিনটোতেই শিক্ষা হেতু এপত বিজুতি। দুৰ্বল ছফ্টৱেৰ, নিম্নমানৰ টেবলেটৰ বাবে সমস্যা হোৱাৰ অভিযোগ। উন্নত মানৰ প্ৰযুক্তি যোগানৰ দাবী প্ৰাথমিক শিক্ষক সন্থাৰ। নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিৰ প্ৰথম দিনটোতেই শিক্ষা হেতু এপৰ কাৰিকৰী বিজুতিৰ বাবে উপস্থিত প্ৰদানৰ পৰা বঞ্চিত হয় ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষক শিক্ষাৰ্থী। সময়মতে বিদ্যালয়ত উপস্থিত হোৱা স্বত্তেও শিক্ষা হেতু এপৰ কাৰিকৰী বিজুতিৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা যুঁজিও শিক্ষক আৰু শিক্ষাৰ্থীসকলে উপস্থিতি প্ৰদান কৰিব নোৱাৰিলে, যাৰ ফলত এই শিক্ষক শিক্ষাৰ্থীসকলৰ আজিৰ দিনটোত উপস্থিত হিচাপে দেখুওৱা হ'ল। প্ৰাপ্ত তথ্য অনুসৰি এপৰ কাৰিকৰী বিজুতিৰ বাবেই শিক্ষাবৰ্ষৰ আৰম্ভণিৰ দিনটোত প্ৰায় 70,000 শিক্ষক অনুপস্থিত হিচাপে দেখুওৱা হৈছে, যি সময়ত ইয়াৰে অধিকাংশ শিক্ষকে বিদ্যালয়ত উপস্থিত আছিল। মানে 100% শিক্ষক উপস্থিত থকাৰ পৰিৱৰ্তে শিক্ষা হেতু এপৰ জৰিয়তে মাত্ৰ 70,000 শিক্ষক এবচেণ্ট দেখাইছে, যি সময়ত ইয়াৰে অধিকাংশ শিক্ষক বিদ্যালয়ত উপস্থিত। অভিযোগ অনুসৰি শিক্ষাবৰ্ষৰ প্ৰথম দিনটোত শিক্ষকসকলে পুৱা 9 বজাৰ পৰাই উপস্থিত দিবলৈ চেষ্টা কৰে, কিন্তু ছফ্টৱেৰ শ্ল' হৈ যায়, ছফ্টৱেৰ কাম নকৰা হৈ যায়, যাৰ ফলত টেবলেট কাৰিকৰী বিসংগতিৰ বাবে তেওঁলোকে উপস্থিত দিয়াত ব্যৰ্থ হয়। আৰু পাঠদানৰ পৰিৱৰ্তে এই শিক্ষকসকলে কেইবা ঘণ্টাও টেবলেটৰ বিসংগতি দূৰ কৰাত ব্যস্ত থাকিবলগীয়া হয়। একাংশ শিক্ষকে অভিযোগ কৰা অনুসৰি উপস্থিত প্ৰদানৰ বাবে যিসমূহ টেবলেট যোগান ধৰা হয় সেইসমূহ পেকেটৰ ওপৰত 4G বুলি লিখা আছে, যদিও ভিতৰত থকা টেবলেটত 2G 3G নেটৱৰ্কেহে সমৰ্থন কৰে বুলি উল্লেখ কৰা হৈছে, যাৰ ফলত ছফ্টৱেৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় বুলি শিক্ষকসকলে অনুমান কৰিছে। শৈক্ষিক বৰ্ষৰ প্ৰথম দিনটোত এনেদৰে সমস্যাৰ সন্মুখীন হোৱাত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাই। এক বিবৃতিত সন্থাৰ মুখপাত্ৰ নিৰ্মল কুমাৰে গোৱালাই কয় যে নিম্নমানৰ টেবলেট আৰু দুৰ্বল ছফ্টৱেৰৰ বাবে ৰাজ্যজুৰি এই সমস্যাই দেখা দিছে। বিদ্যালয়ৰ প্ৰধানৰ হাতত প্ৰদান কৰা টেবলেট 19,000 টকীয়া বুলি কোৱা হৈছে, যদিও প্ৰকৃতাৰ্থত এইসমূহৰ মূল্য 7,000 পৰা 8,000 টকাহে হ'ব বুলি উল্লেখ কৰা গোৱালাই শিক্ষক আৰু শিক্ষাৰ্থীক টুপি পিন্ধোৱা কামৰ পৰা বিৰত থাকিবলৈ টেবলেট যোগানকাৰীসকলক সকীয়াই দিয়ে। লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে হেতালি নেখেলি শীঘ্ৰে উন্নতমানৰ ছফ্টৱেৰ আৰু 5G সম্পূৰ্ণ টেবলেট যোগান ধৰিবলৈ দাবী উত্থাপন কৰে, অন্যথা শিক্ষকসকলে শিক্ষা হেতু এপ বৰ্জন কৰিব বুলিও হুংকাৰ দিছে। উল্লেখযোগ্য যে যোৱা 23 মাৰ্চত এখন নিৰ্দেশনাৰ জৰিয়তে সমগ্ৰ শিক্ষা মিছন সঞ্চালকৰ কাৰ্যালয়ত আজিৰ পৰা শিক্ষক আৰু শিক্ষাৰ্থীৰ বাবে দৈনিক উপস্থিতি শিক্ষা হেতু এপত বাধ্যতামূলক প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল। একেদৰে আন এখন নিৰ্দেশনাৰ জৰিয়তে সমগ্ৰ শিক্ষা অসমৰ অধীনত ব্লক পৰ্যায়ৰ
পৰা জিলা পৰ্যায়লৈকে নিয়োজিত সকলো কৰ্মচাৰীক দিনৰ দুবাৰকৈ অৰ্থাৎ ইন টাইম আৰু আউট টাইম দুয়োটাই প্ৰদানৰ ব্যৱস্থা কৰিছিল, যাৰ ফলত এই নিৰ্দেশনা কিন্তু কাম নিদিল। সময়ত শিক্ষা সেতু এপত উপস্থিত দিবলৈ নিৰ্দেশ দিয়া হৈছিল, যদিও শিক্ষা সেতু এপে কিন্তু বিভিন্ন খেলিমেলিৰ সৃষ্টি কৰিলে, যাৰ ফলত শিক্ষক সমাজৰ মাজত লাগিছে হাহাকাৰ। আহকচোন শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আমি যাতে উন্নত মানৰ টেবলেট প্ৰদান কৰে, নহ'লে শিক্ষক শিক্ষাৰ্থীসকলে যাতে নিজৰ টেবলেট কেতিয়াও ব্যৱহাৰ নকৰে, সেই বিষয়ে এটা মতামত লোৱা যাওক। নে কি কয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে উপকৃত হৈছে। ধন্যবাদ।